মই বৰ্তমান উপস্থিত আছো বঙাইগাঁৱৰ মধ্য ভাগাৰী ভিতৰত আৰু যিহেতু দুৰ্গা পূজাৰ যি আনন্দ ইতিমধ্যে জনসাধাৰণৰ মাজত আৰম্ভ হৈ গৈছে আৰু দেখা পোৱা গৈছে যে বিভিন্ন সা সজ্জাৰে আচলতে দুৰ্গা পূজাৰ যি মণ্ডপসমূহ নিৰ্মাণ কৰিছে। কিন্তু মই য'ত উপস্থিত আছো বঙাইগাঁও মধ্য ভাগাৰী ভিতৰত এখন ব্যতিক্ৰমী পূজা মণ্ডপত তেখেতক মই দেখুৱাব যত্ন কৰিছো কিদৰে ছ'চিয়েল মিডিয়া ইণ্টাৰনেটক তেখেতসকলে ব্যৱহাৰ কৰি কিদৰে আটক ধুনীয়া পূজা মণ্ডপ আচলতে সাজি উলিয়াইছে। মই দেখুৱাব যত্ন কৰিছো কিদৰে ছ'চিয়েল মিডিয়া বা ইণ্টাৰনেটে কিদৰে সাধাৰণ জনতাৰ পৰা আদি কৰি যি ল'ৰা ছোৱালীক কিদৰে প্ৰভাৱিত কৰিছে সেই প্ৰভাৱিত কৰা দৃশ্য তেখেতসকলে প্ৰতিফলন কৰিছে। কিদৰে ইণ্টাৰনেটৰ বাবে আচলতে কিছু যুৱক যুৱতীয়ে হওক বা লোকে হওক ব্যৱহাৰৰ ক্ষেত্ৰত কিছু গুৰুত্ব নিদিয়াৰ কাৰণে তেখেতসকলে বিভিন্ন সমস্যাৰ সন্মুখীন হৈছে বা বিভিন্ন ডিজিজ হৈছে, বেমাৰৰ সৃষ্টি হৈছে। এক কথাত ক'ব গ'লে বেমাৰৰ সৃষ্টি হৈছে। সেই বেমাৰৰ সৃষ্টিক লৈ তেখেতসকলে এক সজাগতাৰে তেখেতসকলে আটক ধুনীয়া এখনি ৰভা তেখেতসকলে সাজু কৰি উলিয়াইছে। মই এই ৰভাৰ আচলতে এই পূজা মণ্ডপৰ যি কাৰ্যকৰ্তা আছে কাৰ্যকৰ্তাৰ লগত মই পোনে কথা পাতিব যত্ন কৰিম। দাদা, আপোনালোকে ব্যতিক্ৰমী মানে এখন পূজা মণ্ডপ আজি প্ৰস্তুত কৰি উলিয়াব লৈছে। দেখা পোৱা গৈছে ইণ্টাৰনেট, টুইটাৰ, ফেচবুক, বিভিন্ন ছ'চিয়েল মিডিয়াৰ যি আলোকচিত্ৰ আপোনালোকে ইয়াত সাজু কৰি উলিয়াইছে। আচলতে কি কাৰণত আচলতে এনেকুৱা পদক্ষেপ ল'লে, ব্যতিক্ৰমী পদক্ষেপ কি কাৰণত ল'লে? হয়, সৰ্বপ্ৰথম আমি মধ্য ভাগাৰী ভিতৰত দুৰ্গা পূজা কমিটিৰ পৰা সকলো অসমবাসীক শাৰদীয় দুৰ্গোৎসৱৰ শুভেচ্ছা জনালোঁ। এইবাৰ হয় আমাৰ পূজাৰ যিটো মেইন থিম হয় এইটো হয় ইণ্টাৰনেট এডিকশ্যন ডিজঅৰ্ডাৰৰ। এইটো এটা বেমাৰ হয়। বেমাৰটো আমাৰ ছ'চিয়েলত ছ'চাইটিৰ কেনেকৈ ইম্পেক্ট পেলাইছে তাৰ কাৰণে আমি এটা এৱাৰনেছ কেম্পেইন চলাইছোঁ এইবাৰ। তো আপুনি চাব পাৰে আমাৰ ইণ্টাৰনেট এডিকশ্যন যিটো হয় তাৰ পৰা আমাৰ চাইল্ডৰ মেইনলি য়ং জেনেৰেশ্যন যিটো বেড এফেক্ট হয় সেইটো কি হয় আপুনি চাব পাৰিব। তাতে আমাৰ পিকচাৰ্ছ আছে। আপোনাৰ ফেটিক, হেডেক হ'ব পাৰে, লছ অফ শ্লিপ হ'ব পাৰে, মেমৰি লছ, আপুনি ইফালে চাব পাৰে আমাৰ যিখিনি আছে ফেক নিউজ। ইণ্টাৰনেটৰ পৰা আমি যেতিয়া এটা নিউজ পাওঁ এইটো নিউজ ৰাইট হয় না নাই উইদাউট ভেৰিফিকেশ্যন আমি আউটছাইড আনলিমিটেড নাম্বাৰত শ্বেয়াৰ কৰি থাকোঁ। ইয়াৰ কাৰণে ছ'চাইটিত আনৰেষ্ট হ'ব পাৰে, কমিউনেল ক্লেছ হ'ব পাৰে। তো আমাৰ ইয়াৰ পৰা এটাই আপিল থাকিব, উইদাউট ভেৰিফিকেশ্যন নিউজ ৰাইট হয় না নাই আপোনালোকে শ্বেয়াৰ নকৰিব। যদি নিউজটো ৰাইট হয় তেতিয়াই শ্বেয়াৰ কৰিব। দেখা পোৱা গৈছে যুৱক যুৱতী, বিশেষকৈ যুৱকসকল বা ল'ৰা ছোৱালীসকল দেখা পোৱা গৈছে বিভিন্ন ছ'চিয়েল মিডিয়াই হওক বা ইণ্টাৰনেটৰ জৰিয়তে বিভিন্ন খেল আছে আচলতে খেলৰ জৰিয়তে তেখেতলোক মগ্ন হৈ পৰে। দেখা পালে বিভিন্ন ক্ষেত্ৰত বিভিন্ন অঘটন হোৱা সংঘটিত হৈছে। সেইসকল ল'ৰা ছোৱালী বা সেইসকল যি পেৰেণ্টছ আছে পেৰেণ্টছক আচলতে আপোনালোকে কি মেছেজ দিব বিচাৰিছে? আমাৰ মেছেজ এটাই, আনলিমিটেড গেমিঙৰ কাৰণে আমাৰ ল'ৰা ছোৱালী কি হয় আমাৰ ইভিনিং টাইম ৰেষ্ট টাইমত অলৱেজ ঘৰতে থাকে, ইনডোৰত থাকে, আউটডোৰত নাযায়। সেইকাৰণে ফিজিকেলি ইল হৈ আছে। তাৰ কাৰণে কেৰিয়াৰৰ ফিউচাৰত প্ৰব্লেম হ'ব পাৰে। আমাৰ পেৰেণ্টছৰ এটাই এডভাইচ থাকিব, আপোনালোকে গাইড কৰক ইণ্টাৰনেটৰ বেড ছাইড কি হয় এইবিলাক চিলড্ৰেনছক এৱাৰনেছ দিয়ক। হাউ টু ইউজ গুড ইণ্টাৰনেট প্ৰপাৰলি, ভালকৈ কেনেকৈ ইউজ কৰিব পাৰে। আৰু আমাৰ লগত এডুকেশ্যন মিনিষ্টাৰক এটা আপিল থাকিব, আমাৰ স্কুল লেভেলতে যিখিনি আমাৰ ষ্টুডেণ্ট আছে এইখন স্কুলত এটা চেপ্টাৰ ইণ্ট্ৰডিউচ কৰক ভেলু এডুকেশ্যনৰ, য'ত মানে লিখা মানে চাইল্ডক এডুকেট কৰা হ'ব ইণ্টাৰনেট কেনেকৈ ইউজ কৰা হয় আৰু ইণ্টাৰনেটৰ পৰা যিটো বেড ছাইডছ হয় বেড ছাইডছখিনি যাতে আমাৰ পৰা মানে আমি ইউজ কৰিব নালাগে আপিল কৰিছোঁ। এডুকেশ্যন মিনিষ্টাৰক তেখেতসকলে আপিল কৰিছে যে ইণ্টাৰনেটৰ জৰিয়তে কিদৰে আচলতে প্ৰভাৱিত কৰিছে। বহু সংখ্যক আচলতে ভাল দিশ আছে কিন্তু বহু সংখ্যক বেয়া দিশ আছে আৰু বেয়া দিশসমূহ আচলতে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কিদৰে প্ৰভাৱিত কৰিছে দেখুৱাইছে। মই দেখুৱাব যত্ন কৰিছোঁ কিদৰে ল'ৰা ছোৱালীসকলে ইণ্টাৰনেটৰ জৰিয়তে তেখেতসকলৰ যি ডিজিজ হ'ব পাৰে, তেখেতসকলৰ বেমাৰ হ'ব পাৰে, তেখেতসকলৰ যি অভ্যাসত পৰিণত হ'ব পাৰে সেই দৃশ্য তেখেতসকলে প্ৰতিফলন কৰিছে। আৰু এইফালে যদি মই দেখুৱাব যত্ন কৰিছোঁ কিদৰে আচলতে ফেক নিউজৰ কথা কৈছে তেখেতসকলে। যি ইণ্টাৰনেটৰ জৰিয়তে বিভিন্ন নিউজ আহে আচলতে সেই নিউজসমূহ আচলতে ভেৰিফাই নকৰাকৈ কিছুমান ছ'চিয়েল মিডিয়াত আচলতে এৰি দিয়াৰ কাৰণে আচলতে সামাজিক মাধ্যমত বা মানুহৰ মাজত এক বিৰূপ প্ৰভাৱ পৰা দেখা পোৱা যায়। আৰু তেখেতসকলে ফেক নিউজৰ ক্ষেত্ৰতো তেখেতসকলে সজাগতা আৰম্ভ কৰিছে। এক প্ৰকাৰ এটা কথাই ক'ব লাগিব যে ইণ্টাৰনেটৰ যি ব্যৱহাৰৰ বহু গুণ আচলতে ভাল গুণ আছে, তাৰ বিপৰীতে কিন্তু বহু বেয়া গুণ আছে। আৰু বেয়া গুণসমূহ আচলতে প্ৰতিফলন ঘটাই আচলতে ল'ৰা ছোৱালীৰ ক্ষেত্ৰত কিছু বিৰূপ প্ৰভাৱ যাতে নপৰক সেই বিষয়ে আচলতে তেখেতসকলে পেৰেণ্টছৰ ক্ষেত্ৰত এক মেছেজ দিয়াৰ কাৰণে আহ্বান জনাইছে।